আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 11টা বজাৰ লগে লগে অৰুণোদয় 3.0 লাঞ্চ কৰিব। এয়া অসমৰ দৃষ্টিত সৰ্ববৃহৎ হিতাধিকাৰী আঁচনি, ইমান মহিলাক সামৰি লোৱা, ইমান মহিলাৰ অৰ্থনৈতিক অৱস্থা সবল কৰাৰ কাৰণে দেশৰ ভিতৰতে সৰ্বপ্ৰথম সৰ্ববৃহৎ মহিলাৰ কাৰণে লোৱা আঁচনি। আৰু এই অৰুণোদয় আঁচনি আজি আমাৰ অসমত লোৱাৰ লগে লগে ভাৰতৰ বিভিন্ন ৰাজ্যত আমাৰ অৰুণোদয় মডেলটো এডপ্ট কৰিবলৈ গৈছে বা এডপ্ট কৰিছে। গতিকে সমগ্ৰ ভাৰততে খৰকনি লাগি গৈছে অসমৰ অৰুণোদয়ৰ কথা। ভাৰতৰ জনসাধাৰণৰ মুখে মুখেও এতিয়া অসমৰ অৰুণোদয়ৰ কথা। গতিকে তেনেকুৱা অৰুণোদয়ৰ কথা আঁচনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে ভাবিব পাৰে। তাৰমানে এইকাৰণে ভাবিব পাৰিছে যে অসমৰ মহিলাক তেওঁ কিমান ভাল পায়, অসমৰ মহিলাৰ অৰ্থনৈতিক অৱস্থা সবল কৰিবৰ কাৰণে তেখেতে কিমান যত্নপৰ, অসমৰ মহিলাৰ তেখেতে ভাতৃ হিচাপে, পুত্ৰ হিচাপে তেওঁ মহিলাৰ নিজৰ হিচাপে যে মহিলাসকলক অৰ্থনৈতিক অৱস্থা সুধাৰ কৰিবৰ কাৰণে যিটো তেওঁ প্ৰচেষ্টা হাতত লৈছে অৰুণোদয়ৰ যোগেদি, ইমান শলাগ ল'বলগীয়া। অসমৰ মহিলাই, অসমৰ জনসাধাৰণে বছৰৰ পিছত বছৰ, হাজাৰ বছৰলৈকে মনত ৰাখিব। চাওক, আমাৰ হাজো সমষ্টি হিচাপে ভাগ কৰি দিয়া নাই, যিহেতু আমি 37,20,000 আমি অসমত অৰুণোদয় দিবলৈ গৈ আছোঁ। ডিষ্ট্ৰিক্ট হিচাপে, পপুলেশ্যন পেটাৰ্ণ হিচাপে ভাগ কৰি দিয়া হ'ব। আৰু মোৰ বোধেৰে 10,000তকৈ কম নহ'ব হাজো শুৱালকুছি সমষ্টি। গতিকে মই ভাবোঁ এনেকৈ যদি আমি অৰুণোদয় পৰ্যায়ক্ৰমে দিবলৈ যাওঁ, হয়তো আৰু কোনো মহিলা বাদ নপৰিব। আৰু সকলোতকৈ ভাল কথা, ৰেচন কাৰ্ডৰ লগত যে অৰুণোদয় আমি লিংকেজ কৰি দিছোঁ, সেইটো হোৱাৰ লগে লগে কোনো মহিলাই অৰুণোদয় পোৱা নাই বুলি কাকো দোষাৰোপ কৰিব নোৱাৰিব। কাৰণ যাৰ ৰেচন কাৰ্ড অৰুণোদয় পাবই। আৰু ৰেচন কাৰ্ডটো এতিয়া এনেকুৱা বস্তু, এইটো এতিয়া ATM কাৰ্ডলৈ পৰিণত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। কাৰণ ৰেচন কাৰ্ড থকা মানে আপুনি চাউল পাব, ৰেচন কাৰ্ড থকা মানে অৰুণোদয় পাব। আৰু ৰেচন কাৰ্ড থকাৰ লগে লগে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বা এক্সিডেণ্টেল স্কিমৰ বেনিফিট পাব। গতিকে সকলোতকৈ উপযুক্ত দিশটো হৈছে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ লিংকেজটো। এয়া শুৱালকুছিৰ গৌৰৱ, হাজো শুৱালকুছি সমষ্টিৰ গৌৰৱ, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ। আৰু অকণমান অংশীদাৰ আপোনালোকৰ হাজোবাসীৰ লগতে আমিও পাইছোঁ বুলি ভাবিছোঁ। আৰু কাৰণ বস্ত্ৰ নগৰী শুৱালকুছি বহুত আগতেই পাব লাগিছিলে। কাৰণ ইমান ইথনিক পৰ্যায়ত ট্ৰেডিশ্যনেলি এনেকুৱা ধৰণৰ এই বয়ন শিল্পই আমাৰ শুৱালকুছিতে আছে। পাট হওক, মুগা হওক, আমাৰ যিটো ঐতিহ্য পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিছে। কাৰণ এইখন চৰকাৰে হ'লগৈ হেৰিটেজ সংৰক্ষণ কৰিবৰ কাৰণে চিন্তা কৰা চৰকাৰ। গতিকে আমাৰ শুৱালকুছিৰ মুগা হওক, পাট হওক, এয়া হ'ল যে আমাৰ হেৰিটেজ আৰু ঐতিহ্য, এয়া সংৰক্ষণ কৰাটো আমাৰ চৰকাৰৰ কৰ্তব্য।